ছাৰ আছে। আনকি মোৰ পূৰ্বৱৰ্তী বক্তাসকলৰ পৰা অলপ কিছু মই তথ্য পাইছোঁ, কিন্তু ইয়াৰ উপৰিও বহু তথ্য নিশ্চয় কালৰ গৰ্ভত হেৰাই গৈছে। গতিকে এতিয়াও সময় আছে। সেই প্ৰজ্ঞানৰ কাৰণে তেখেত আছিল স্থিতপজ্ঞ মানুহ। এজন স্থিতপজ্ঞ মানুহে মৃত্যু তেনেকৈ ল'ব পাৰে, নহ'লে আন মানুহে নোৱাৰে ল'ব। হাঁহিমুখে যি ফাঁচীঘাটত উঠিবলৈ গৈছে, দেশৰ কাৰণে ত্যাগ কৰিছে, আৰু তেওঁ সেই যিটো আদেশ কোনো দ্বিধাবোধ নকৰাকৈ তেওঁ গ্ৰহণ কৰিছে। গতিকে তেওঁৰ পৰা আটাইতকৈ শিকিবলৈ তাৰ স্থিতপজ্ঞ যিটো তেওঁ তাৰ প্ৰতি আহি তেখেতৰ পৰা শিকিব লগা আছে এইটোৱে যে এই কথাটো আটাইতকৈ ডাঙৰ। এতিয়া তেখেতলৈ যি ত্যাগ, আমাৰ ভাৰত স্বাধীন যি মন্ত্ৰৰে সকলোকে পৰিচালিত কৰি যায় শক্তি, এই আদৰ্শ যাতে আমাৰ দেশখনত আকৌ নতুনকৈ জাগ্ৰত হয়, তাৰ কাৰণে এইসকলৰ ত্যাগক জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমাৰ যিসকল নতুন চাম ৰাজনীতি মানুহে দেশ শাসন কৰে, তেওঁলোকে দেশখন পৰিচালনা কৰে, সকলো দিশত একতা আনে, উন্নয়ন আনে, সকলোফালে আনে। তেখেতসকলক যাতে ইয়ালৈ আনি আমাৰ প্ৰকৃত হ'লেও এবাৰ কথা ল'ব লাগে যে তেওঁলোকক আনি যিটো নতুন ব্যৱস্থা তেওঁ আনি এই আদৰ্শবিলাকক
দৃষ্টিকোণৰ বিচাৰ কৰিব লাগে কেনেকৈ তেওঁলোকে ত্যাগ কৰিছিল তেওঁলোকে কেনেকৈ জেলত তেওঁলোকৰ জীৱন আত্মহত্যা দিছিলে কেনেকৈ তেওঁলোকে গোটেই এক হৈছিলে গোটেই ইমূৰৰ পৰা সিমূৰলৈকে ভাৰতবৰ্ষৰ এটা মাত্ৰ গান্ধীজীৰ এটা আহ্বানটো এই যে একতাবোধ আদৰ্শ তেওঁলোকে আদৰ্শ লৈ পেলাই ৰাজনীতি কৰি আমাৰ দেশখনক যাতে নেতৃত্ব দিয়ে এই আহ্বান গ্ৰহণ কৰি আছোঁ। এতিয়ালৈকে মোৰ দৃষ্টিত ই মাত্ৰ যোৰহাট জিলাৰ ভিতৰতে সীমাবদ্ধ হৈ থকা যেন মই অনুভৱ কৰোঁ। গতিকে ই অসম ভিত্তিত যাতে হওক, গোটেই অসমেই যাতে কুশল কোঁৱৰদেৱক সম্পৰ্কে জানক, সেইকাৰণে আমি এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ ইয়াত হৈ থাকিব প্ৰত্যেক বছৰে। কিন্তু আমি যদি স্মাৰক বক্তৃতা এটা যদি বিভিন্ন ঠাইত বিভিন্ন জিলাত যদি অনুষ্ঠিত কৰিব পাৰোঁ আৰু একোজন ভাল লেখকৰ পৰা আমি লিখনি সংগ্ৰহ কৰিব পাৰোঁ, সেই লিখনিখিনি যদি আমি পুস্তিকা আকাৰে প্ৰকাশ কৰোঁ, তেতিয়াহ'লে বৰ্তমান যিখিনি আমাক জানিবলৈ সুবিধা প্ৰদান কৰি আছোঁ। এতিয়ালৈকে মোৰ দৃষ্টিত ই মাত্ৰ যোৰহাট জিলাৰ ভিতৰতে সীমাবদ্ধ হৈ থকা যেন মই অনুভৱ কৰোঁ। গতিকে ই অসম ভিত্তিত যাতে হওক, গোটেই অসমেই যাতে কুশল কোঁৱৰদেৱক সম্পৰ্কে জানক, সেইকাৰণে আমি এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ ইয়াত হৈ থাকিব প্ৰত্যেক বছৰে। কিন্তু আমি যদি স্মাৰক বক্তৃতা এটা যদি বিভিন্ন ঠাইত বিভিন্ন জিলাত যদি অনুষ্ঠিত কৰিব পাৰোঁ আৰু একোজন ভাল লেখকৰ পৰা আমি লিখনি সংগ্ৰহ কৰিব পাৰোঁ, সেই লিখনিখিনি যদি আমি পুস্তিকা আকাৰে প্ৰকাশ কৰোঁ, তেতিয়াহ'লে বৰ্তমান যিখিনি আমাক জানিবলৈ সুবিধা পাব। যোৰহাট জিলা মুক্তিযুঁজাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি উপমুখ্য কৰি প্ৰথম শ্ৰেণীৰ নেতা, এই নেতাখিনিয়ে ইয়াত কাৰাবাস খাটিছিল। ফখৰুদ্দিন আলী আহমেদ মুক্তিযোদ্ধা আজি কুশল কোঁৱৰৰ আত্মঘাতী দিৱস উপলক্ষে এই যোৰহাট নগৰৰ মাজমজিয়াত থকা যিটো ঐতিহাসিক কাৰাগাৰ, এই কাৰাগাৰত দাঁতিতে থকা মহেন্দ্ৰনগৰ মুকলি কাৰাগাৰত শ্বহীদ কুশল কোঁৱৰ আৰু কমলা মিৰিৰ যি স্মৃতিসৌধ আছে, এই স্মৃতিসৌধত আজি কুশল কোঁৱৰৰ স্মৃতি দিৱসত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। যোৰহাট জিলা মুক্তিযুঁজাৰ সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত ভালেসংখ্যক লোক উপস্থিত থাকে। যোৰহাটৰ প্ৰায় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত যোৰহাট জিলা মুক্তিযুঁজাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই প্ৰথমে বন্তি প্ৰজ্বলন কৰে। তাৰপিছত বিশিষ্ট সমাজকৰ্মী ডাক্তৰ বলিন খাৰঘৰীয়া ডাঙৰীয়া, ডক্টৰ পৰাণ বৰুৱা ডাঙৰীয়া, বিশিষ্ট লেখক মানিকলাল মাহাতো, তাৰপিছত আমাৰ আদি বিভিন্নজনে এই শ্বহীদ দুজনাৰ স্মৃতিত মাল্য অৰ্পণ কৰে। লগতে পুৰুষ মহিলা যিসকল আমাৰ মুক্তিযুঁজাৰ সন্মিলনৰ সন্তান সন্ততি সকলোৱে আজি উপস্থিত থাকি এই শ্বহীদ দুজনাক স্মৰণ কৰে। উল্লেখযোগ্য যে 1909 চনত এই যোৰহাট কাৰাগাৰ প্ৰতিষ্ঠিত হৈছিলে আৰু এই যোৰহাট কাৰাগাৰতেই স্বাধীনতা সংগ্ৰামৰ প্ৰায়সকল আগশাৰীৰ নেতা কাৰাবাস খাটিছিলে। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ, অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ প্ৰমুখ্যে বিভিন্নজনে ইয়াত তাতোতকৈ ডাঙৰ কথা যে গড়মূৰ সত্ৰাৰ সত্ৰাধিকাৰ প্ৰভু ডাঙৰীয়াই এই কাৰাগাৰতেই কাৰাবাস খাটিছিলে আৰু সেই সময়তেই 38 বছৰ বয়সত শ্বহীদ কুশল কোঁৱৰে আজিৰ দিনটোত ফাঁচীকাঠত ওলমিব লগা হৈছিলে। যে সৰুপথাৰৰ এক ৰেল দুৰ্ঘটনাত তেখেতক অপৰাধী সজাই বিনা কাৰণত তেখেতক, যিহেতু তেখেতে অহিংসাত আন্দোলনত বিশ্বাসী আছিলে, অহিংসা আন্দোলনৰ বিশ্বাসী ব্যক্তিজনক বিভিন্ন কাৰণত তেওঁলোকে দোষী সাব্যস্ত কৰি আজিৰ দিনটোৰ প্ৰাক মুহূৰ্ত ৰাতিপুৱা সময়ত 3 বাজি পাৰ হোৱাৰ পিছতেই
শ্বহীদ কুশল কোঁৱৰক ফাঁচীকাঠত ওলমাইছিল। আজি সেই দিনটোত আমি শ্বহীদগৰাকীক আমি স্মৰণ কৰিছোঁ আৰু লগতে এই শ্বহীদগৰাকীৰ বেদীৰ কাষতে থকা কমলামিৰি শ্বহীদ বেদীটো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।